Hello friends, welcome to your favorite channel GK Perfect. তো আজিৰ টপিকটো হ'ল যে আমাৰ এক্সাম এটা ক্লিয়াৰ কৰিবৰ কাৰণে লাক ফেক্টৰটো কিমান মানে ইম্পৰ্টেণ্ট। এতিয়া এইটো টপিক মই কিয় আনিছোঁ কাৰণ বহুতে মানে এটা কথা কয় আৰু মই বহুত পাইছোঁ এনেকুৱা যে বহুত হেৰি আৰু মানে এডভাৰটাইজমেণ্ট এটা ওলাইছে, যিকোনো জবৰ এটা এডভাৰটাইজমেণ্ট ওলাইছে, তাৰ পাছত মানে কি কয় যে এপ্লাই কৰি দিওঁ, ভাগ্যত থাকিলে পাম। তো সেইটো মানে কনচেপ্টটো ভুল। এতিয়া জব পাব বা যিকোনো ক্ষেত্ৰত ধৰা লাকটো লাগে, এনেকুৱা নহয় যে লাক নালাগে, লাকটোৰ দৰকাৰ, কিন্তু লাকটোও সেই মানুহজনৰ তাতে আহে যোনে মানে হাৰ্ডৱৰ্ক কৰে। সেইটো এটা মানে পুৰণা মানে এটা কাহাৱত আছে আৰু যে যোনে মানে কষ্ট কৰিব সেই মানুহটোৰ তাতে লাকটো আহে। একচুৱেলি সেইটো মানে কোনো আনচাইণ্টিফিক কথা নহয়। মানে হাৰ্ডৱৰ্ক কৰা মানে কি, তুমি তোমাৰ জবটো পোৱা বা যিকোনো এটা মানে কাৰ্য তোমাৰ কমপ্লিট কৰিবৰ কাৰণে তুমি ওচৰত যাই আছা, বস্তুটো তুমি হাৰ্ডৱৰ্ক কৰিছা, বেলেগে কৰা নাই, তো সেইকাৰণে অভিয়াছলি তুমি পাবা বস্তুটো। সেইকাৰণে তোমাৰ মানে মানুহটোৱে এনেকৈ কয় যে যোনে হাৰ্ডৱৰ্ক কৰে ইয়াৰ মানে লাক ফেক্টৰটো তাৰমানে আহি যায়। তো এইটো লাক নহয়, আচলতে মানে প্ৰবেবিলিটি আৰু তোমাৰ জব পোৱা চান্সেছ বা যিকোনো ছাকচেছ হোৱা চান্সেছটো বেছি থাকে যেতিয়া তুমি হাৰ্ডৱৰ্ক কৰা। তো যিসকলে মানে এতিয়াও এনেকৈ ভাবে যে মানে মই এক্সামটো দি আহিছোঁ, যদি ভাগ্যত আছে পাম, নহ'লে নাপাওঁ, তো সেনেকুৱা মানে কেতিয়াও মানে গভৰ্ণমেণ্ট জব কেতিয়াও পাব নোৱাৰে। তো যদি তোমালোকে যোনে চাই আছা, তোমালোকে যদি সেনেকৈ ভাবা যে মই এনে জাষ্ট এক্সাম এটা আহিছে দি দিলোঁ, হ'ব আৰু পালে পালোঁ, নাপালে নাই, তো আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে, যে মোৰ ক্ষেত্ৰত কেনেকুৱাকৈ মানে লাক ফেক্টৰে ইনভলভ হৈছিল সেইটো মই ক'ম। মই যেতিয়া জব পাইছিলোঁ, তো কথাটো হ'ল কি যে প্ৰথমতে তুমি এইটো চাব লাগিব যে তুমি গোটেই চিলেবাছটো পঢ়িছানে নাই। তুমি যে প্ৰথমতেই যদি তুমি লাক ফেক্টৰটোক আনি দিয়া, তেতিয়াহ'লে তুমি কেতিয়াও এফৰ্ট নামাৰিবা, মানে হাৰ্ডৱৰ্ক কেতিয়াও নকৰিবা। তুমি ভাবিবা যে নাপালোঁ, মই পঢ়াটো নাহিল, নাপালোঁ, এই লাক আৰু মন নাই, এনেকুৱা। তো তুমি সেনেকৈ ভাবিবা বস্তুটো। তো তেতিয়া কি হয়, মানে আমি হাৰ্ডৱৰ্ক কৰিব নোৱাৰোঁ। মাইণ্ডৰ পৰা মানে অলৰেডি আমি এটা ৰিজন দি দিলোঁ মাইণ্ডক যে মানে মোৰ লাক নাই, সেইকাৰণে মই পোৱা নাই। তো তুমি আৰু কিয় এফৰ্ট কৰিবা, নকৰা। সেইকাৰণে মানে সেই কনচেপ্টটো ভুল। তুমি এইটো চাব লাগিব যে তুমি লাকৰ কথাটো কেতিয়া আনিব লাগিব জানা, যেতিয়া তুমি ধৰা প্ৰথমতে প্ৰিপেৰেশ্যন কৰিছা, গোটেই চিলেবাছ যি আছে গোটেই তুমি হাৰ্ডৱৰ্ক কৰিছা, পূৰা পঢ়িছা, এবছৰ 2 বছৰ পূৰা পঢ়িছা, এক্সাম দিছা। তাৰপাছত ধৰা এক্সামত গৈ তুমি বোলে পঢ়িয়া কুৱেশ্যনটো পাহৰিলা। কিয় পাহৰিছা সেইটো তুমি এনালাইচিছ কৰিলা। এনালাইচিছ কৰিব লাগিব বস্তুবিলাক, কি ভুল হৈছে সেইটো তুমি বাৰে বাৰে হেৰি কৰিব লাগিব। বা তুমি ধৰা কোনোবা এটা টপিক স্কিপ কৰি গৈছিলা, সেইটোৰ ওপৰত এক্সামত আহি গ'ল কুৱেশ্যন, তো সেইটোও লাকেই হয়, কিন্তু একফালদি কিন্তু সেইটোত তোমাৰ প্ৰব্লেমটো কিন্তু তোমাৰ তাতে, কাৰণ তুমি সেই টপিকটো কিয় স্কিপ কৰিছা। যদি স্কিপ নকৰিলা হয়তো তোমাৰ আহি গ'ল হয়, তেতিয়াতো তুমি লাকৰ কথাটো নকলা হয়, সেনেকুৱা হেন। তো যিটো তোমাৰ হাতত থাকে সেইটো বস্তু তাৰমানে তুমি ফুল এফৰ্টত কৰিব লাগিব। যেনেকৈ পঢ়াটো তোমাৰ হাতত থাকে, ভালদৰে তুমি কষ্ট কৰাটো, তুমি ফুল টাইম পঢ়া, একদম মানে ভালদৰে মানে চিনচিয়াৰ হৈ পঢ়াটো তোমাৰ হাতত থাকে। চিলেবাছটো কভাৰ কৰা, ভুল কি হৈছে সেইটো এনালাইচিছ কৰি ভালদৰে আকৌ নেক্সট টাইম যাতে সেই ভুলটো নকৰা সেইটো কৰা, সেইবিলাক থাকিব তোমাৰ হাতত। বাকী লাকৰ কথাটো আহিব যে ফাইনেল ৰিজাল্টত কোনোবাই ধৰা কোনোবাৰ ধৰা এক্সামত 1 মাৰ্ক তোমাতকৈ বেছি হৈ গ'ল, সি ধৰা এনেই টোক্কা এটা মাৰি দিওঁতেও লাগি গ'ল, তোমাৰ টোক্কাটো নালাগিল কোনোবা এটা, সেইটোৰ ওপৰত লাক, কিন্তু সেইটোতো তোমাৰ হাতত নাই, তোমাৰ হাতত আছে পঢ়াটো। তো সেইকাৰণে প্ৰথমতে তুমি সদায় লাকটো অনাৰ আগতে এটা কথা কৈ চাবা যে মই নিজে ফুল এফৰ্ট দি পঢ়ি মানে পাইছোঁ নে নাই। তুমি এতিয়া অলপমান পঢ়িছা, 100ৰ ভিতৰত 60 পালা, তাৰপিছত জবটো পোৱা নাই, কিন্তু কাট অফ গৈছে বোলে 80। এতিয়া তুমি ক'লে হ'ব নেকি যে মোৰ লাক নাই, মোৰ ভাগ্যত নাই। সেইটো তোমাৰ ভুল, কাৰণ কোনোবাইতো 80ও পাইছে। কিয় পাইছে, কাৰণ সি তোমাতকৈ বেছি পঢ়িছে, বেছি চিলেবাছ কভাৰ কৰিছে, ৰিভিজন বেছি কৰিছে। তো সেইকাৰণে সেই মানুহজনে যেতিয়া লাকৰ কথাটো কৈ দিয়ে নহয় যে 60 পালোঁ, লাক নাই, মোৰ হাতত জব নাই, সেনেকৈ কোৱাৰ লগে লগে তাৰমানে তাৰ এফৰ্টটো বন্ধ হৈ যায়। সি ক'ব যে এইটো মোৰ হাতত নায়েই লাকটো, তো মোৰ পঢ়ি কি লাভ আছে, পৰীক্ষা আহিলে দিম দে এনেকুৱা টাইপ। তো সেই মাইণ্ডছেটটো যোনে ৰাখে সেই মানুহটোৱে কেতিয়াও মানে জব ক্লিয়াৰ কৰিব নোৱাৰে। অকল জব বুলিয়ে নহয় কিন্তু এইটো ক্ষেত্ৰত, মানে লাইফৰ যিকোনো ক্ষেত্ৰতে তুমি কিবা শিকিব গৈছা, এইটো তুমি যদি চবতে যদি বাৰে বাৰে তুমি লাকৰ কথাটোৱে আনি থাকা, তুমি নিজে এফৰ্ট নামাৰা, তেতিয়া কিন্তু তুমি কোনোতো মানে লাইনতে তুমি মানে ছাকচেছফুল হ'ব নোৱাৰা। মেইন কথা হৈছে এইটো। এতিয়া মোৰ ক্ষেত্ৰত কওঁ যে মইতো বহুতখিনি এক্সাম দিছোঁ, ধৰা আগৰ পৰা দিছোঁ, তো বহুতকেইটা ফেক্টৰ, লাক ফেক্টৰো আছে। নিজৰ প্ৰথমখিনিতো মই কেতিয়াও কিন্তু লাকক প্ৰায়ৰিটি দিয়া নাছিলোঁ। মই এটা বস্তুৱে জানো যে 100 নম্বৰৰ পেপাৰ আহে, মোৰ টাৰ্গেট 100,
নাপাওঁ 100 মই জানো, কিন্তু মোৰ টাৰ্গেট কিন্তু 100। যদি মই কোনোবা দিনাখন যদি এতিয়া যেনেকৈ ধৰা DHSৰ এক্সাম মই বহুত দিছোঁ, মই একদম গমেই পোৱা বহুতে চাগে জেনেৰেলৰ পোৱা বহুত টান আৰু DHS এক্সামত। তো মোৰতো মানে এটা এক্সামত 94 মানলৈকেও গৈছে DHSত। তো তথাপিও কিন্তু মই পোৱা নাই, জবটো পোৱা নাই। নোপোৱাৰ পাছত কিন্তু মই ধৰি লৈছোঁ যে যি নহওক কোনোবাই ক'ব এতিয়া ঘটলা হৈছে কিবা হৈছে, মই সেইটো বিষয়ে ক'ব নাযাওঁ। কিন্তু কথাটো হ'ল কি, মই কিন্তু তেতিয়াও এটা বস্তুৱে ভাবি আছিলোঁ যে মোৰ লাকত নাই, সেনেকৈ ভাবা নাই মই তেতিয়াও এটা বস্তুৱে ভাবি আছোঁ যে আৰু 6 মাৰ্ক মই পোৱা নাই, সেইকাৰণে মই পোৱা নাই। মই সেনেকৈ মোৰ এপ্ৰ'চটো সেনেকুৱা আছিল তেতিয়া। যদিও মই 100 out of 100 উঠাব নোৱাৰিলোঁ, আৰু সেইটো ইমান মানে ভাতৰ লগত পানী খোৱা বস্তুও নহয়, মানে অলমষ্ট ইম্পচিবল হেনে কথাটো। কিন্তু ষ্টিল আৰু মানে একদমতো 100% ইম্পচিবল নহয় যে মানে 100 out of 100 উঠাবই নোৱাৰি, পাৰি। তাত দিয়া গোটেইকেইটা কুৱেশ্যনে যদি তোমাৰ পঢ়া থাকে তুমি পাৰিবা, সেনেকুৱা হেন। তো মোৰ মানে এপ্ৰ'চটো সেনেকুৱা আছিল যে মানে মই 100লৈকে যেতিয়ালৈকে নুঠাওঁ মই নামানো। তো সেনেকৈ মই যেতিয়া প্ৰথম এক্সাম দিছিলোঁ মোৰ 60 ওচৰা-ওচৰি স্ক'ৰ আহিছিল। তাৰপিছত মই এনালাইচিছ কৰিলোঁ, 65 গ'ল, 70 গ'ল, সেনেকৈ দিওঁতে মোৰ পিছত গম পাই যেতিয়া মই JEE এক্সাম দিলোঁ, JEE এক্সামটোত মোৰ 81 স্ক'ৰ আহিল 100ৰ ভিতৰত। কিন্তু যদি মই সেই 81ত যদি মই জবটো নাপালোঁ হয়, তেতিয়া কিন্তু মই লাকক দোষ নিদিলোঁ হয়। তেতিয়া কিন্তু মই কি ক'লোঁ হয় যে কোনোবা এজনে 85 পাইছে, মোৰ টাইমত এজনে 90ও পাইছিল, সেইজনে মোৰ লগতে জব কৰিছিল ইয়াতে। এতিয়া বাৰু সি গ'ল বেলেগত, তো 90ও পাইছে। তো সি যদি 90 পাইছে, মই কিয় 81 পাইছোঁ? কথাটো হ'ল সেইটো। তুমি এনেকৈ ক'ব নোৱাৰা তাৰ লাক বেছি সেইকাৰণে সি 90 পাইছে, মই লাক বেয়া মই সেইকাৰণে 81 পাইছোঁ। সেইটো ভুল, সেইটো এপ্ৰ'চটো ভুল। তো মোৰ টাৰ্গেট হয় যে মই যদি জব নাপালোঁ হয় সেইবাৰ, মইতো নাপাম বুলিয়ে ধৰি থৈছিলোঁ একচুৱেলি। মই 81ত মই নাপাওঁ বুলিয়ে ভাবিছিলোঁ, কাৰণ অল আছামৰ পৰা দিছিলে, আমাৰ 3খন ডিষ্ট্ৰিক্টত ওলাইছিলে মাত্ৰ। তো হেভি কম্পিটিশ্যন আছিল তাৰমানে। এতিয়াতো ডিষ্ট্ৰিক্ট ৱাইজ গৈছে, কিন্তু তেতিয়া অল আছামত 3খন ডিষ্ট্ৰিক্টতে ওলাইছিল আৰু গোটেই আছামৰ পৰা এপ্লাই কৰিছিলে। তো সেইটো হেভি কম্পিটিশ্যন আছিল তেতিয়া। তো মই 81ত নাপাওঁ বুলিয়ে ভাবিছিলোঁ। তাৰপাছত যদি নাপালোঁ হয় তেতিয়া কিন্তু মই আৰু নেক্সট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলোঁ, আৰু মোৰ টাৰ্গেট হ'ল যে মই এইবাৰ কোনোবা এজনে 90 মাৰিছে, 87 মাৰিছে, মোৰো টাৰ্গেট হ'ল যে মই 87 পাম, 90 পাম। যদি মই বোলে 100 out of 100 উঠালোঁ, তাৰপাছত বোলে মই ভাইভা দিব যাব নোৱাৰিলোঁ, মোৰ এক্সিডেণ্ট হৈ গ'ল, ভৰি চৰি ভাঙি গ'ল, জব নাপালোঁ, সেইটো লাক মই ক'ম যে সেইটো মোৰ লাক বেয়া আছিল, মোৰ এক্সিডেণ্ট হৈ গ'ল। কিন্তু এক্সামত মই ৰিটেনটোৱে বেলেগে 90 উঠাব পাৰিছে, মই 81 উঠাই আছোঁ, তাৰপাছত মই লাকটো কিয় ক'ম? সেইটো মই লাকৰ কথা নকওঁ তেতিয়া। এতিয়া মোৰ ক্ষেত্ৰত লাকটো কেনেকৈ এপ্লিকেবল হৈছে মই সেইটো কওঁ। সেইটো কিন্তু লাকৰ কাৰণে হৈছে। তাৰমানে মই প্ৰত্যেকটো বস্তুৱে বহুত এনালাইচিছ কৰোঁ। বহুতে চাগে তোমালোকেতো নিজৰ বহুতে মানে কৈছোঁ, চবকে কোৱা নাই, যে নিজৰ এক্সামটো দি আহি কুৱেশ্যন পেপাৰখনো এনালাইচিছ নকৰে। তো এনালাইচিছ নকৰিলে তুমি ভুলটো ক'ত হৈছে, কি হৈছে, কেনেকৈ গম পাবা? গমেই নাপাবা। তো মই সদায় কৈ থাকোঁ এনালাইচিছ কৰা, ভুল কি হৈছে সেইটোও চোৱা। অকল কাৰেক্ট আনচাৰটো চাই থ'লে নহ'ব, ভুল কিয় হ'ল, এইটো কুৱেশ্যনত কিয় ভুল হ'ল, সেই বস্তুটো তুমি এনালাইচিছ কৰিব লাগিব। যে এইটো টপিক মই লিখাই নাই, মই পঢ়াই নাই কেতিয়াও, সেইকাৰণে ভুল হ'ল, বা মই পঢ়িছোঁ কিন্তু মোৰ ৰিভিজন হোৱা নাই, এই দুটাই ৰিজন থাকিব। তো সেইটো কৰিলে হ'ল, ভুলটো শুধৰাই ল'লে হ'ল। তো মোৰ ক্ষেত্ৰত কি হৈছিল যে মই কাট অফৰ হেৰিটো গোটেই যেতিয়া মাৰ্ক লিষ্টটো দিছে নহয়, মই তেতিয়া গোটেই চাইছিলোঁ, তাৰমানে কোনে কিমান পাইছে গোটেইখন চাইছোঁ। চাই কেনে তাৰমানে ওপৰৰখিনি আৰু চাই কেনে তাৰপাছত মই যেতিয়া মোৰতো মানে ৰিটেন যেতিয়া ক্লিয়াৰ হ'ল, তাৰপাছত মই চালোঁ, তাৰপাছত যেতিয়া ভাইভা যেতিয়া দিলোঁ, তাৰপাছতো ফাইনেলটো মই চালোঁ, তেতিয়া মই গম পালোঁ এনালাইচিছ কৰি যে মই যে 81 পাইছোঁ, দুজন এনেকুৱা আছিল কেণ্ডিডেট, জেনেৰেলৰে হয়, ময়ো জেনেৰেল, 84 আৰু 85 পাইছিলে ৰিটেনত, কিন্তু ভাইভা দিব অহা নাই। এতিয়া কথা হ'ল কি, সেইদিনাখন যদি সিহঁত দুটাই যদি ভাইভা দিব আহিল হয়, কাৰণ সিহঁতৰতো মোতকৈ 4 মাৰ্ক 5 মাৰ্ক বেছি আছে, তো 4-5 মাৰ্ক বেছি থকা মানে বহুত, কম্পিটিটিভ এক্সামত 1 মাৰ্ক বেছি থকা মানেও বহুত। তো ৰিটাৰ্ণত মোতকৈ 4-5 মাৰ্ক বেছি আছে, সিহঁতে যদি ভাইভা দিলে হয়, ভাইভাততো মোৰ 15ৰ ভিতৰত ইমানটো ডিফাৰেঞ্চ মই কৰি দিব নোৱাৰিলোঁ হয় সিহঁতৰ লগত, কাৰণ সিহঁতো পঢ়া ল'ৰা ছোৱালী। তো মই নাপালোঁৱে হয় জবটো, সিহঁত দুজনৰ কাৰণে, তাৰো এজনে নাপালে হয় ধৰা, তো সিহঁত দুজনৰ কাৰণে মইতো নাপালোঁৱে হয়, চকু মুজি নাপালোঁ হয় মই জবটো। কিন্তু কথা হ'ল কি, সিহঁত দুজনে ভাইভা দিব অহা নাই। এতিয়া কিয় অহা নাই মই নাজানো, কাৰোবাৰ বেমাৰ হ'ব পাৰে, কোনোবাই কিজানি বেলেগ জবত পালে, কোনোবাই কিজানি APSC ট্ৰাই কৰিছিল, এনেই দিছিল চাগে, বহুতকেইটা ফেক্টৰ থাকিব পাৰে। তো সিহঁতে নাহা কাৰণে মোৰ চান্সেছ আহি গ'ল। তাৰপাছত ধৰা মই আৰু 2-এজনক মানে মোতকৈ অলপমান 83 পোৱা সেনেকুৱা ধৰণৰো মানে কিছুমানক মই বিট কৰিছোঁ ইণ্টাৰভিউত, সেইটো বেলেগ। কিন্তু মই এইটো ক্ষেত্ৰতো ক'ম যে দুজন মানুহ মোতকৈ বহুত বেছি স্ক'ৰ আছিল, তো মই মানি লৈছিলোঁ যে সেই দুজন যদি আহিল হয় তাৰমানে মই নাপালোঁ হয়। তো সেই নাহা কথাটো হ'ল মোৰ লাক,
সেই লাখটোৰ কাৰণেহে মই পাইছোঁ কিন্তু এনেকুৱা নাছিল যে মই এফৰ্ট দিয়াই নাই এক্সামত মই ভাইবাও ভাল কৰিছোঁ ৰিটেনতো মই 100 পাইছোঁ আৰু কোৰ্টৰ এক্সামৰ 81 উঠোৱা মানে বহুত ইমান ইজি নহয় বহুত টাফ হয় মই নিজে যিহেতু এক্সাম দি আছোঁ ইমান তোমরা গম পাওঁ তোমালোকে যিসকলে দি আছা জানা সেই বস্তুটো যে মানে কিমান টাফ হয় 80 ক্ৰছ কৰাটো মেইনলি কোৰ্টৰ কাৰণ এইবাৰ যোনে কোৰ্টৰ এক্সাম দিছা গমে পাইছা যে পেটাৰ্ণবিলাক ধৰিবই নোৱাৰি এতিয়াও যদি মই আৰু আকৌ যদি ৰিটেন দিওঁ মই আকৌ ক্লিয়াৰে কৰিব নোৱাৰিম চাগে কাৰণ মোৰ এতিয়া ৰিভিজন নাই পঢ়াই নাই মই এতিয়া ভিডিঅ' বনোৱাটোতো আৰু সেইটো পঢ়া বুলি নকয় নহয় এনেকুৱা হেন কথা সেইকাৰণে মই এক্সামেই নিদিওঁ বেলেগ এক্সাম এতিয়া মোৰ প্ৰিপেৰেশ্যন কৰা সময়ো নাই একদমেই টাইম নাপাওঁ ভিডিঅ' বনাব থাকে বা অফিচতো কাম থাকে সেইকাৰণে নবনাওঁ সেইকাৰণে মই এক্সামো নিদিওঁ আৰু গ্ৰেড 3 এক্সাম পাইছোঁ সেইকাৰণে মই বেলেগ দিয়াও নাই সেইকাৰণে বৰ্তমান একো ভাবা নাই কিন্তু কথা হ'ল কি এতিয়া যদি মই ডাইৰেক্টলি যাই এক্সামত বহি দিওঁ মেবি মোৰ 65 to 70 আহিব সেইখিনি মই জানো 65 পৰা 70 আহিব কিন্তু জব ক্লিয়াৰ কৰিবৰ কাৰণে যিটো স্ক'ৰ লাগে ধৰা এজ এ জেনেৰেল কেণ্ডিডেট ধৰা মোৰ হিচাপতে কৈছোঁ এইবাৰৰ আকৌ কাট অফবিলাক নকৰিবা মোক মই মোৰ হিচাপত কৈছোঁ যে আমাৰ টাইমত 81 লৈকে ধৰা বহুত এনেকুৱা গৈছে 90 গৈছে 87 গৈছিল স্ক'ৰ হায়েষ্ট 90 গৈছিল তো সেই হিচাপত মানে হেৰি হ'ল হয় মই এইবাৰ দিলে নোৱাৰিলোঁ হয় তো সেইটোৱে কথা তাৰমানে মোৰ এই টপিকটো আছিল যে তোমাৰ লাকৰ কথাটো যে আগতে লাকটো আনি দিলে কি লছ হয় যে তুমি এফৰ্ট দিব নোৱাৰা হৈ যোৱা তোমাৰ মাইণ্ডে অলৰেডি মানি ল'লে যে মইনো পঢ়ি কি লাভ লাখ থাকলি ভাগ্যত থাকলি পাম নাথাকিলি নাই এনেকৈ চাবাচোন কিছুমানে কয় এই ভাগ্যত চৰকাৰী চাকৰি নাই সেইকাৰণে নাপাওঁ কিন্তু কথাটো হৈছে তুমি এফৰ্ট দিছা জানো তুমিতো এফৰ্ট দিয়া নাই তো তুমি এফৰ্ট দিয়া প্ৰথমতে তোমাৰ 100% এফৰ্ট দিয়া তাৰ পাছত যদি তুমি এবছৰ 2 বছৰ 3 বছৰ পঢ়ি দিছা একদম ফুল এনে আৰু পঢ়ি থাকি নহয় ফুল এফৰ্টত দিছা স্ক'ৰো বঢ়াইছা এনালাইচিছ কৰিছা চব কৰি এভৰিথিং কৰি চালা তাৰ পাছত বোলে কিবা এটা প্ৰব্লেমৰ কাৰণে তুমি ধৰা নাপালা তেতিয়া তুমি ক'ব পাৰা যে মই মোৰ ফালৰ পৰা এটলিষ্ট 100% দিছোঁ কিন্তু মানে মোৰ লাক নাছিল আৰু মানে নাই আৰু মোৰ লাক হাতত নাই তো সেনেকুৱা ক্ষেত্ৰতে তুমি লাকক দোষ দিব পাৰা প্ৰথমতে লাকক দোষ দিলে নহ'ব তো এইটো ভিডিঅ' সেইটোৱে আছিল টপিকটো মানে কিছুমানে মোক এইটো কুৱেশ্যন কৰে তাৰমানে লাকৰ কুৱেশ্যন নহয় একচুৱেলি কয় মানে মই যেতিয়া কওঁ যে প্ৰিপেৰেশ্যন কিয় কৰা নাই এক্সাম দিয়া ইমান পষ্ট আহি আছে সেই ভাগ্যত থাকিলে এনেও পাম এডভাৰ্টাইজমেণ্টটো ওলালে এপ্লাই কৰে হৈ গ'ল এক্সামটো দি আহিল দিলোঁ ভাল হ'ল পাম আৰু সেনেকুৱা পালোঁ নাপালে নাই আৰু ভাগ্যত আছে ৰেডি সেই কথাটো তো তোমালোকৰ ভাগ্য বা মানে লাকটোক লৈ কেনে বহি নাথাকিবা এৰি আহি আছে পূৰা ভালদৰে মানে প্ৰিপেৰেশ্যন কৰা কমপ্লিট ফুল এফৰ্ট দিয়া তাৰপাছত নাপালা সেইটো লগা হ'লে তেতিয়া ক'বা যে মই তাৰপাছত এনালাইচিছ কৰি চালা যে মোৰ এইটো লেখ হ'ল ফটককৈ লাকটো আনিবই নালাগে আনিলে তুমি ইম্প্ৰুভমেণ্ট কৰিব নোৱাৰিবা তো আজিৰ টপিকটো এইটোৱে আছিল বাকী আৰু কিবা কিছুমান যদি টপিক মোৰ মাইণ্ডত আহে মই ভিডিঅ' বনাই থাকিম আৰু তোমালোক নতুনখিনিয়ে যোনে নতুনকৈ চাই আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ ইমানেই আছিল বাই